নমস্কাৰ নমস্কাৰ প্ৰিয় দৰ্শকসকল আজি আমি আলোচনা কৰিবলৈ গৈ আছো বিষ ৰাশিৰ 2025 চনৰ জুন মাহৰ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল এই মাহটো আপোনালোকৰ জীৱনলৈ কিমান শুভ কিমান অশুভ প্ৰেম লাভ ৰিলেশনশিপৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হ'ব স্বাস্থ্য প্ৰেম বৈবাহিক ব্যৱসায় কেৰিয়াৰ সকলোবোৰ কথা জানিবলৈ পাৰিব এই ভিডিঅ'টোত আমি বিস্তাৰভাৱে আলোচনা কৰিছো যদিহে আপোনাৰ ৰাশি বিষ ৰাশি নহয় তেনেহলে আপোনাৰ ৰাশি অনুযায়ী আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলত দি থৈ দিছো তাতে গৈ আপুনি চাব পাৰে আৰু লগতে বিষ ৰাশিৰ সম্পূৰ্ণ ৰাশিফল ভৱিষ্যবাণী বৰ্তমান তেওঁলোকৰ কুপন ৰহস্য আমি ইতিমধ্যে প্লেলিষ্ট বনাই থৈ দিছো তাতে গৈ আপোনালোকে চাব পাৰে আপোনাৰ ৰাশি অনুযায়ী আপোনালোকৰ কেনে ধৰণৰ কেতিয়া লাইফত সাকসেস হ'ব আপোনাৰ টোটালি বিশ্লেষণ আমি ইতিমধ্যে আপলোড কৰি থৈ দিছো তাতে গৈ চাব পাৰে ছন্দ আৰু বুট সহায়ৰ ব্যৱসায় শক্তিশালী হ'ব মানসিক শান্তিৰ পৰিয়ালৰ ক্ষেত্ৰত শুভ ফল দিব প্ৰথমে আমি জানি লওঁ আহকচোন ভাগ্যশালী দিনবোৰ শুভ দিন হৈছে 7 জুন 11 জুন 18 জুন আৰু 28 জুন লগতে শুভ দিশ হৈছে পূব আৰু উত্তৰ আৰু ভিডিঅ'টোৰ লাষ্টৰ ভাগত কম যে কি উপায় কৰিলে জুন মাহটো আপোনালোকৰ 12টা মাহৰ ভিতৰতকৈ আটাইতকৈ ভাল মাহ হ'বলৈ হেহে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখি যদিহে মাহেকীয়া ৰাশিফল আগতীয়াকৈ পাবলৈ বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাৰিব তেনেহলে আহকচোন পলম নকৰি আমি ভিডিঅ'টোৰ মাজেৰে গতি কৰো ওম নমঃ শিৱায় বিষ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত ভাল দেখা যায় নতুন চিন্তাধাৰা মনলৈ দেখা যাব সম্ভাৱনা দেখা পোৱা যাব পাৰে চাকৰি বিচাৰি থকা লোকসকলৰ ইন্টাৰভিউ দি আছে যদি আৰু ৰখি যদি আছে আপুনি ইন্টাৰভিউ দি কেনে যদি ওয়েট কৰি আছে তাৰ পৰা আপোনাৰ কিছুমান ক্ষেত্ৰত ভাল খবৰ আহিব পাৰে 5 জুনৰ পৰা 19 জুনৰ ভিতৰত ভাল খবৰ আহিব পাৰে লগতে বিদেশত যদি চাকৰি বিচাৰি থকা ব্যক্তিৰ বাবে 22 জুনৰ পিছত সময়ছোৱাত অতি শুভ হ'ব আৰ্থিকৰ ক্ষেত্ৰত সুৰক্ষা বৃদ্ধি পাবলৈ ধৰিব বহুত দূৰৰ পৰা আলহী অহাৰ সম্ভাৱনা দেখা পোৱা যাব পাৰে বেলেগৰ কৰ্মত মনোযোগ নিদিয়াটোৱে ভাল নিজৰ কৰ্মত সদায় ধ্যান আৰু মনোযোগ দিয়াটো খুবেই গুৰুত্বপূৰ্ণ এই মাহটোত অলপ লক্ষ্য কৰিব যাতে আপুনি বেলেগৰ কৰ্মক লৈ কেৰিয়াৰক লৈ আপুনি যাতে মন নিদিয়ে নিজৰ কৰ্মৰ প্ৰতি ফোকাস কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু আগতীয়াকৈ যদি আৰু আগতে সমস্যাবোৰ হৈ আছিল তেনেহলে আতৰ হৈ নতুন সমস্যা দেখা দিব পাৰে কিন্তু পুৰণা সমস্যাবোৰ আপোনালোকৰ সমাপ্ত হ'ব এই জুন মাহত ভগৱানৰ ওচৰত আত্মবিশ্বাস বৃদ্ধি পাব আপোনালোকৰ এইবাৰ আমি জানি লওঁ আহকচোন লাভ ৰিলেশনশিপ প্ৰেম ভালপোৱা দাম্পত্য জীৱন এই জুন মাহটো কেনে ধৰণৰ পাৰ হয় তাৰ আগতে আপোনালোকক এটা সৰুকে অনুৰোধ জনাব বিচাৰিছো যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটি লৈ আহিছে তেনেহলে ভিডিঅ'বোৰ ভাল লাগিলে প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব আপোনাৰ অলপ মৰমে আমাক নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহিত কৰে এইবাৰ আমি জানিলো আহকচোন লাভ ৰিলেশনশিপ এই মাহটো প্ৰেমিকাৰ বাবে গোলাপৰ দৰে হ'ব ৰিলেশনশিপ বিশেষকৈ 11 জুন আৰু 26 জুনত নিজৰ পাৰ্টনাৰৰ পৰা ভাল খবৰ পাব যদি ৰিলেশনশিপত কিছুমান ক্ষেত্ৰত যদি কাজিয়া লাগি আছিল সেই ক্ষেত্ৰত ভুল বুজাবুজি নিজকে উপলব্ধ কৰি আপুনি সম্পৰ্কবোৰ আগতকৈ শক্তিশালী হ'ব আগতকৈ সম্পৰ্ক মজবুত হ'ব বিবাহিত ব্যক্তিৰ বাবে পুৰণি সমস্যা সমাধান হ'ব আৰু সন্তানৰ দিশত ভাল খবৰ আহিব পাৰে আপোনাৰ সন্তানৰ পৰা ভাল খবৰ আহিব যিসকলে সিঙ্গল আছে প্ৰেমৰ ক্ষেত্ৰত ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে যদিহে আপুনি কাৰোবাক প্ৰপ'জেল দি থৈ দিছে প্ৰেম বিবাহৰ যোগ দেখিবলৈ পোৱা যায় কেৰিয়াৰৰ ফালৰ পৰা অনুকূল থাকিব এই মাহত জীৱন সংগীৰ লগত সময় কটাই আনন্দিত সময়
অতিবাহিত কৰিবলৈ পাৰিব। নৱগ্ৰহৰ শনিৰ থকাৰ কাৰণে আপোনালোকৰ যিকোনো ক্ষেত্ৰত আগুৱাই যোৱাৰ পুনৰযোগ দেখিবলৈ পোৱা যায়। বিষ ৰাশিৰ বাবে এই মাহটো স্বাস্থ্য ভালে থাকিব। যদিহে 16 জুনৰ পৰা 21 জুনলৈ মাথাৰ বিষ বা গেছৰ সমস্যাৰ হ'ব পাৰে। যিহেতু গেষ্ট্ৰিক থাকিলে আমাৰ মাথাৰ বিষ, কঁকলৰ ৰাজহাড়া, কামিৰ বিষ এনেকুৱা ধৰণৰ সমস্যাই দেখা দিয়ে। সেয়া আপোনালোকৰ গেষ্ট্ৰিকৰ সমস্যা হ'ব পাৰে। সেয়েহে খাদ্যবোৰ নিয়মিতভাৱে ভোজন কৰক। লগতে মছলাজাতীয় অলপ কমকে ব্যৱহাৰ কৰিব। দিনত 6-7 লিটাৰ পানী খাওক আৰু যোগ ব্যায়াম ধ্যান সময় কটাওক, যাৰ দ্বাৰা মন প্ৰাণ উজ্জ্বল হৈ উঠে, যাতে আপোনালোকৰ জুন মাহত পৰিয়ালত শান্তি বজাই থাকিব, যাতে আপুনি মা দেউতাৰ পৰাও আশীৰ্বাদ পাব। সন্তানৰ ফালৰ পৰা আপোনাৰ মুখত হাঁহি আনিব পাৰে। সমাজত মান সন্মান বৃদ্ধি হ'ব পাৰে। আপুনি জীৱনত বহু ডাঙৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে, কিন্তু সেয়েহে যিকোনো সিদ্ধান্ত ল'লে কিন্তু ভাবি চিন্তি ল'ব। এটা সিদ্ধান্তই আমাক বহুতো আগুৱাই লৈ যায় আৰু এটা সিদ্ধান্তই আমাক জীৱনত বহুতো পিছ পেলাই দিয়ে। সেইকাৰণে যিকোনো সিদ্ধান্ত লোৱাত আগত ভাবি চিন্তি চাই লৈ ল'ব। মানসিক চাপ দূৰ হ'বলৈ ধৰিব, যদিও কিছু কিছু ক্ষেত্ৰত মানসিক চাপ দেখিবলৈ পোৱা যাব পাৰে। জীৱনসংগীৰ বাবে ধন ব্যয় কৰিবলৈ এলাহ নকৰিব, নহ'লে কিছুমান সমস্যা আহিব পাৰে। সেয়েহে সদায় জীৱনসংগীৰ পৰা যিমান পাৰে সিমান আপুনি ধন ব্যয় কৰিবলৈ এলাহ নকৰিব। ধনৰ খৰচৰ মাত্ৰা আছে যদিও বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। ঘৰত আপোনালোকৰ শুভ অনুষ্ঠান কৰিবলৈ পাৰিব। ব্যৱসায় বাণিজ্যৰ লগত জড়িত লোকসকলৰ বাবে ব্যৱসায় ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। ব্যৱসায় বিনিয়োগ কৰিবলৈ বিচাৰিলে বিনিয়োগ কৰিবলৈ পাৰিব। চাকৰিৰ বাবে উপযুক্ত সময় লাভ কৰিবলৈ পাৰিব। প্ৰতিটো শুক্ৰবাৰে ৰাতিপুৱা মা লক্ষ্মীক চাকি দিয়ক আৰু লগতে মৰ্ণিং সূৰ্য দেৱতাক জল অৰ্পণ কৰক। প্ৰিয় দৰ্শক, এয়ে আছিল জুন মাহৰ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল, বিষ ৰাশিৰ সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ এই ৰাশিফল ভিডিঅ'টো আপোনালোকৰ জীৱনলৈ এই মাহটো কিছু কিছু ক্ষেত্ৰত ভাল ফলাফল আনিবলৈ যাতে পাৰে তাৰে কামনা কৰি আজিৰ এই বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। আপোনালোকক কুশলে থাকক, আপোনালোকৰ পৰিয়ালৰ কুশলে থাকক তাৰে কামনা কৰি আজি এই বিশেষ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ।